Good morning everyone. সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম। তো বন্ধু বান্ধৱীসকল খুবেই এটা বিগ আপডেট আহি গ'ল এক্সাম ডেট। যিহেতু DSS DME গেট 3 গেট 4 সকলোৱে এপ্লাই কৰি থৈছিল আৰু তাৰ বাবে বহুতে এক্সামৰ বাবে ৰখি আছিল। তো ফাইনেলি সেই এক্সামৰ অফিচিয়েল নটিচ আহি গৈছে। তো ইয়াৰ আগত এটা এক্সাম ডেট আহিছিল, যিটো এক্সাম ডেট পষ্টপন কৰা হৈছিল। তাৰ বাবে আকৌ নতুন এখন ৰিচিডিউল আহিছে এক্সামৰ বাবে। তো DSS DME যিসকলে এপ্লাই কৰিছিল গেট 3 গেট 4 তেতিয়াহ'লে সেইসকলৰ বাবে খুবেই এটা ভাল খবৰ। আপোনালোকৰ বাবে এক্সাম হ'ব 30 মাৰ্চ অৰ্থাৎ 30 মাৰ্চত এক্সাম হ'ব আৰু আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তো যিখন নটিচ দেখিছে এইখন এইখন হৈছে অফিচিয়েলিভাৱে অহা নটিচ, অফিচিয়েল আপডেট হয় এইটো, অফিচিয়েলিভাৱে অহা নটিচ এইখন। তো এই নটিচখনৰ দ্বাৰা আপোনালোকক জনাম যে কেতিয়া DSS DME এক্সাম হ'ব। তো যিহেতু আপোনাৰ তো বন্ধু বান্ধৱীসকল এইখন দেখিবলৈ পাইছে আপোনালোকে, এইখন হৈছে অফিচিয়েলিভাৱে অহা নটিচ, যিখন আহিছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, আছাম 6 মাইল খানাপাৰা গুৱাহাটীৰ পৰা আহিছে। আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াত ৰিচিডিউল নটিচ। যিহেতু এই এক্সামটো DSS আৰু DME যিটো এক্সাম হ'ব, সেই এক্সামটো গেট 3 নন টেকনিকেলৰ পোষ্ট হ'ব। গেট 3 নন টেকনিকেলত যিসকলে এপ্লাই কৰিছিলে সেইসকলৰ বাবে এখন নটিচ। তো এখন নটিচ নন টেকনিকেলৰ যিসকল গেট 3 এপ্লাই কৰিছিল সেইসকলৰ এক্সামৰ নটিচ হয়। যিহেতু ৰিচিডিউল গৈছে, ইয়াৰ আগত এটা এক্সামৰ ডেট মুকলি কৰা হৈছিল, যিটো এক্সাম পষ্টপন কৰা হৈছিল, আকৌ ৰিচিডিউল দিয়া হৈছে। আপোনালোকে দেখিবলৈ পাইছে দিছ ইজ ফৰ ইনফৰমেশ্যন অল। তো গাইজ এই নটিচখনত গোটেইখিনি পঢ়া দৰকাৰ নাই, যিখিনি ইম্পৰ্টেণ্ট সেইখিনি পঢ়িম। দ্য ৰিটেন এক্সামিনেশ্যন ফৰ ফিলিং আপ অফ ভেকেঞ্চি অফ ডিফাৰেণ্ট গেট 3 নন টেকনিকেল পোষ্ট আণ্ডাৰ দ্য establishment of the Director of Medical Education Assam, which was scheduled to be held on 9/3/2025 has been rescheduled। মানে কি, যিটো প্ৰথম এক্সাম দিছিল সেই এক্সামটো 9 তাৰিখে দিছিল, 9 মাৰ্চ তাৰিখে দিছিল, কিন্তু সেই এক্সামটো পষ্টপন কৰি আকৌ দ্য ৰিটেন এক্সাম শ্বেল বি হল্ড অন 3 মাৰ্চ 2025 অৰ্থাৎ সেই এক্সামটো 30 মাৰ্চ 2025 অনুষ্ঠিত কৰা হ'ব। তো এইখন হৈছে অফিচিয়েলিভাৱে অহা আপডেটছ। তো বহুতে কমেণ্ট কৰিব এইটো ফেক বুলি। তো কোনো ধৰণৰ ফেক ভিডিঅ' নহয়, যিহেতু মই আপোনালোকৰ বাবে আগতে গম পায় যে মই আপোনালোকৰ বাবে এটা অফিচিয়েলি আপডেটছ লৈ আহোঁ। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেধৰণৰ চাকৰি ইনফৰমেশ্যনখিনি সদায় লাভ কৰিবৰ বাবে বিভিন্ন ধৰণৰ আপডেট দি থাকোঁ। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব যিসকলে DSS DME নন টেকনিকেল গেট 3 পোষ্টত এপ্লাই কৰি থৈছে। তো বহুতে গম নাপায়, তো শ্বেয়াৰ কৰিব ভিডিঅ'টি। আজিলৈ মনে আছে, নমস্কাৰ, জয় অসম।